জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনৰ টোটেল কালেকশ্যন দেখিলে আপুনি আচৰিত হ'ব। এই ছবিখনে 5 দিনত 10,74 লাখ কালেকশ্যন কৰিছে। অসমীয়া চিনেমা জগতত ইমান টকা ইনকাম কৰা এখন ছবি আপোনালোকে হয়তো এইখনেই প্ৰথম পাব। টোটেল কালেকশ্যন কৰা 5 দিনত। আৰুতো আছে, আৰু এই ছবিখনেতো প্ৰায় 3 মাহ মান হয়তো চলিব ছবিগৃহত, কাৰণ 1 মাহটো পুৰা হাউচফুল হৈ থাকিব। 1 মাহ এটাও চিট খালী হৈ নাথাকে মানে অসমত। বাকি নেক্সট মাহৰ ক্ষেত্ৰত হয়তো অলপ অলপকে কমিব, তাৰ 3 মাহত আৰু অলপ বেছিকে কমি যাব, মানে হয়তো 10 জন 15 জন তেনেকুৱাটো দেখাব লাগিব, কাৰণ জুবিন গাৰ্গৰ ছবি চলিবই। অসমত প্ৰায় 3 মাহ মান চলিব, বাহিৰত হয়তো 1 মাহ চলি যাব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন। গতিকে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনে এটা অভিলেখ সৃষ্টি কৰিলে, যিটো নেকি জুবিন গাৰ্গে জীয়াই থাকোঁতে বিচাৰিছিলে যে অসমীয়া ছবি জগত কেতিয়া আগবাঢ়ি যাব, কাৰণ অসমীয়া ছবি মানুহে চোৱা নাছিলে। আগতে অসমীয়া ছবি চলিছিলে যেতিয়া নেকি আমি সৰু হৈ আছিলোঁ, কিন্তু তাৰ পিছত অসমীয়া ছবি নচলা হৈছিলে। যেতিয়া ভিচিডি ওলাল, তাৰ পিছত অসমীয়া ছবি নচলা হ'ল, মানে টিভিতে চাবলৈ পায় মানুহবিলাকে, হললে কিয় যাবনো। এতিয়া হলত যদি ছবি চলিবলৈ হয় তেতিয়া ছবিখন ভাল হ'ব লাগিব, উন্নত মানদণ্ড হ'ব লাগিব, আৰু তাৰ কাৰণে যিসকল অভিনেতা অভিনেত্ৰী আছে তেওঁলোকে যথেষ্ট কষ্ট কৰিছিলে, প্ৰত্যেকে কষ্ট কৰিছে। আৰু আপোনালোকে জানে জুবিন গাৰ্গৰ মিছন চাইনাৰ পৰা আৰম্ভ হৈছে ছবি যি জগতটো উঠি গৈছে তেনেকেই। তাৰপিছত ৰত্নাকৰ আহিলে, ৰত্নাকৰক পিছ পেলাব সক্ষম হৈছে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনে। ৰত্নাকৰক পিছ পেলাল 5 দিনত, যি নেকি ৰত্নাকৰৰ টোটেল কালেকশ্যন আছিলে প্ৰায় 11 কোটি। গতিকে 11 কোটি এতিয়া পাৰ হ'ব, মানে 5 দিনতেই যিহেতু এতিয়া 10,74 লাখ হৈ গ'ল। গতিকে ৰত্নাকৰক পিছ পেলাবই, লগতে এই ৰেকৰ্ডটো ভংগ কৰিবলৈ হ'লে অসমীয়া ছবি জগতত হয়তো তৃতীয়খনত নাহিব পাৰে তেনেকুৱা ছবি, কাৰণ এনেকুৱা পৰিৱেশ নাহে। আৰু জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে পিছত আৰু এখন ছবি যে এনেকুৱা ধৰক 4টাতে উঠি গৈ মানুহে ছবি নাচায়গে। আৰু আজি এই কালেকশ্যনৰ সম্পৰ্কত DY365 যিখিনি মন্তব্য আগবঢ়াইছে সেইখিনি মন্তব্য আপোনালোকক শুনাব বিচাৰিছো। অভিনীত অন্তিমখন ছবি ৰৈ ৰৈ বিনালে অভিলেখৰ পিছত অভিলেখ কৰিছে। জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে বৃহৎ ৰেকৰ্ড, আৰু এই ৰেকৰ্ড কোনোৱেও ভংগ কৰিব হয়তো কেতিয়াও নোৱাৰিব। কোনো ছবিয়ে, কোনো নতুন ছবিয়ে ভাঙিব নোৱাৰাকৈ বক্স অফিচত পুনৰ ৰেকৰ্ড গঢ়িছে ৰৈ ৰৈ বিনালে ছবিখনে। জুবিন গাৰ্গৰ বাবে এতিয়া এয়া যেন ফেয়াৰৱেল মুভমেণ্ট হৈ পৰিছে। 5 দিনত ৰৈ ৰৈ বিনালে ছবিখনৰ বক্স অফিচ কালেকশ্যন 10 কোটিৰ বেছি। দেশজুৰি ছবিখনৰ মুঠ ব্যৱসায় 10,76 লাখ টকাৰ অধিক হ'ব। এই মুহূৰ্তত জনাইছো ৰৈ ৰৈ বিনালে ছবিখনৰ কালেকশ্যন সন্দৰ্ভত শেহতীয়া সবিশেষ তথ্য। 5 কোটি টকা আছিল ছবিখনৰ নিৰ্মাণ বাজেট, আৰু ইতিমধ্যে 5 দিনত 10 কোটিৰ ঘৰ অতিক্ৰম কৰিলে। 2019 বৰ্ষত ৰত্নাকৰ ছবিৰ উপাৰ্জন আছিল, কালেকশ্যন আছিল 10 কোটিৰ, কিন্তু 5 দিনতেই ৰত্নাকৰক অতিক্ৰমী ৰৈ ৰৈ বিনালে আটাইতকৈ বেছি কালেকশ্যন কৰা ছবিত পৰিণত হৈছে। আৰু ইতিমধ্যে IMDb ৰেটিঙত 9.3 ৰেটিঙৰে শীৰ্ষত আছে ৰৈ ৰৈ বিনালে ছবিখন। আমাৰ লগত আছে মৃগাংক শইকীয়া। মৃগাংক, ৰৈ ৰৈ বিনালে অভিলেখৰ পিছত অভিলেখ, 5 দিনত 10 কোটিৰ বেছি উপাৰ্জন, আৰু IMDb ৰেটিঙত এই পৰ্যন্ত হাইয়েষ্ট ৰেটিং 9.3 বা 9। কুমদাস, আচলতে এইটো 5 দিনত অসমীয়া ছবি এখনে 10.76 ক্ৰ'ৰ, 10,76 লাখ টকা, অৰ্থাৎ গড়ে দিনে 2 কোটিৰো অধিক টকাৰ উপাৰ্জন, মানে 2 কোটিৰো অধিক টকাৰ টিকট বিক্ৰী। দিছ ইজ হিউজ। ইমান ডাঙৰ ঘটনা অসমীয়া চলচ্চিত্ৰত কেতিয়াও ঘটা নাই, নঘটেও। আৰু পেন ইণ্ডিয়া কালেকশ্যন যিটো এই ছবিখনে কৰিছে সেইটো আটাইতকৈ ডাঙৰ কথা। ফাৰ্ষ্ট ডে যেতিয়া 31 অক্টোবৰত ৰৈ ৰৈ বিনালে যোৱা শুকুৰবাৰে ৰিলিজ পাইছিল, ফাৰ্ষ্ট ডে কালেকশ্যন আছিল 1,85 লাখ টকা। 1,85 লাখ টকাৰ ফাৰ্ষ্ট ডে কালেকশ্যনৰ পিছত তাৰ পিছৰ দুদিনত হায়েষ্ট 2 ক্ৰ'ৰ, তাৰপিছত 2.85 ক্ৰ'ৰ্ছ, এই পৰ্যায়লৈ গুচি গ'ল এই ছবিখনৰ আৰ্নিং। অকুপেঞ্চি মানে থিয়েটাৰ হল এটাত কিমান মানুহে আসন বুক কৰিছে এইটো যদি চোৱা যায় তেতিয়াহ'লে দেখা গৈছে আজি পৰ্যন্ত দিনৰ ভাগৰ যিবিলাক শ্ব' থাকে সেই শ্ব'বিলাকতে 96% পেন ইণ্ডিয়া অকুপেঞ্চি, অৰ্থাৎ গোটেই দেশজুৰি যিমান চিনেমা হল আছে সেই চিনেমা হলৰ 100খন আসনৰ 96খন আসনেই বা 96টা টিকটে বিক্ৰী গৈছে। তাৰ ডাঙৰ আৰু এটা ডাঙৰ কথাটো হ'ল যিবিলাক ৰাতিৰ শ্ব' ইভিনিং বা নিশাৰ ভাগৰ যিবিলাক শ্ব' যেতিয়া মানুহে কাম বন কৰি আহি চিনেমা চাবলৈ যোৱাৰ যিটো সময়, প্ৰকৃত সময়, সেই সময়টোত 99% অকুপেঞ্চি টিল ডেট আজিলৈকে পেন ইণ্ডিয়া দেই
কেৱল অসমৰ ৰাইজে ৰৈ ৰৈ বিনালে চাইছে এইটো ক'লে ভুল হ'ব 96 দিনৰ ভাগত আৰু 99% হ'লগৈ সন্ধিয়াৰ ফালে অকুপেঞ্চি দিছ ইজ হিউজ 5 দিনত এখন অসমীয়া ছবিয়ে 10 কোটি টকা 10 কোটি 77 লাখ টকা কালেকশ্যন কৰা আপোনালোকে ধৰি ল'ব নালাগে যে এইটো বা দৰ্শকসকলক মই জনাই দিছোঁ যে এইটো কোনো এই তথ্য নহয় মানে এনে এটা দি দিয়া তথ্য নহয় এইটো হ'লগৈ যিবিলাক হিন্দী চিনেমাৰ কালেকশ্যন যিবোৰ সংস্থাই নিৰ্ণয় কৰে মানে বক্স অফিচ কালেকশ্যন যিবিলাক সংস্থাই চাই থাকে যিবিলাকে ষ্টেটিষ্টিক্স ৰাখে তেওঁলোকৰ ডাটা যে ৰৈ ৰৈ বিনালে নামৰ এই চিনেমাখন জুবিন গাৰ্গৰ যি অন্তিমখন ছবি এই চিনেমাখনৰ 5 দিনৰ কালেকশ্যন হ'লগৈ 10 কোটি 77 লাখ টকা বিভিন্ন সংস্থা আছে চিনেমাৰ বক্স অফিচ কালেকশ্যনৰ ওপৰত দৃষ্টি ৰখা আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে দিল্লী NCRত এই ছবিখনৰ টিকট পাবলৈ নাই আজিৰ এই মুহূৰ্তটো এই টিকট এসপ্তাহৰ বাবে বুকিং হৈ আছে 5 দিনৰ এতিয়া কিছু চতুৰ্থ দিনালৈ 1 কোটি 62 লাখ টকা কালেকশ্যন আছিল উইকডেজ সপ্তাহটোৰ খোলা দিন লাষ্ট 1 কোটি 69 লাখ টকা মানে 1 কোটি 62 লাখ টকা হ'লগৈ লোৱেষ্ট ইনকাম গতিকে এনেকুৱা ধৰণৰ এটা মই যিটো তথ্য দি আছোঁ এই মুহূৰ্তত স্কেনিলছ এই এনেকুৱা এটা সংস্থা যিটো সংস্থাই এই তথ্যসমূহ বক্স অফিচ কালেকশ্যনৰ ৰেকৰ্ড ৰাখে এই সংস্থাটোৰ প্ৰকাশ কৰা তথ্য আৰু দিছ ইজ মেছিভ অসমীয়া চলচ্চিত্ৰত এনেকুৱা ঘটনা ঘটা নাই যে 100% 90% অকুপেঞ্চি লৈ 5টা দিনতে 10 কোটি টকাৰো অধিক আয় কৰা বা 10 কোটি টকাৰ অধিক টিকট বিক্ৰী হোৱা এনেকুৱা চিনেমা অসমত আগে ৰিলিজ হোৱা নাই জুবিন গাৰ্গৰ প্ৰতি অসম তথা ভাৰত তথা সমগ্ৰ বিশ্বৰ মানুহৰ যি শেষ আচলতে তৰ্পণ আপুনি যদি এটা কথা কয় গুৰুত্বপূৰ্ণ কথা দ্য ফাইনেন্সিয়েল এক্সপ্ৰেছ মানি কণ্ট্ৰল তাৰপিছত দ্য ৱায়াৰ ইণ্ডিয়া টিভি প্ৰতিটো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে আজি পঞ্চম দিনাও এই চিনেমাখনৰ কালেকশ্যনক লৈ নিউজ কৰি আছে বাতৰি কৰি আছে টেলিগ্ৰাফ ক'ব পাৰে আপুনি বা বিভিন্ন আপুনি প্ৰত্যেকটো যদি আপুনি চাই আৰু আপুনি যিসকল ইণ্টাৰনেশ্যনেল লেভেলৰ ৰিভিউৱাৰ্ছ আছে যিসকলে চিনেমা চাই এই চিনেমাখন ভাল হয়নে বেয়া তাৰ যিসকলে ৰেটিং দিয়ে তেনেকুৱা যিসকল ৰিভিউৱাৰ্ছ আছে তেওঁলোকেও এই চিনেমাখন চাই ৰিভিউ দিছে আৰু তেওঁলোকে যথেষ্ট পজিটিভ ৰিভিউ দিছে আৰু নন আছামিজ স্পিকিং এছাম দৰ্শক যিসকলে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁৰ মৃত্যুৰ লগে লগে তেওঁৰ শেষ যাত্ৰাত মানুহ যিদৰে চামিল হ'ল সমগ্ৰ বিশ্বই যেতিয়া জুবিন গাৰ্গৰ সেই শিল্পী সত্তা সেই মানৱীয় জীৱনৰ এটা অন্য ৰূপ দেখিলে জুবিন গাৰ্গৰ জীৱনৰ এটা অন্য দিশ যেতিয়া সমগ্ৰ বিশ্বৰ সন্মুখত উন্মোচিত হ'ল যে ইমান মানুহক এজন গায়ক এজন শিল্পীক ইমান মানুহে ইমান ভাল পাব পাৰেনে এই কথাটো যেতিয়া প্ৰমাণ হ'ল তাৰপিছত এই জুবিন গাৰ্গৰ চলচ্চিত্ৰখনৰ প্ৰতি দেশৰ অন্য প্ৰান্তত অনা অসমীয়া লোকৰো মানে যিসকলৰ মাতৃভাষা অসমীয়া নহয় যিসকলে আজিৰ পৰা কেইদিনমান আগলৈকে জুবিন গাৰ্গক নাজানিছিল সেই লোকসকলো চিনেমা হললৈ গৈছে এনেকুৱা বহুত ৰিভিউ সামাজিক মাধ্যমত বা বহুতে অভিজ্ঞতা বৰ্ণনা কৰিছে যে প্ৰথমবাৰৰ বাবে তেওঁলোকে আদাৰ দেন ইংলিছ অৰ হিন্দী বা তেওঁলোকৰ মাতৃভাষাৰ বাহিৰে অন্য এখন চিনেমা চালে গতিকে এই যে 5 দিনত যি যদি 10 কোটি টকা 10 কোটি 77 লাখ প্ৰায় 11 কোটি টকা সংগ্ৰহ হৈছে মাত্ৰ 5 দিন শুকুৰবাৰলৈকে আৰু 3টা সপ্তাহলৈ টিকট বুক আছে বৰ কষ্ট কৰিহে আপুনি কেইবাটা হলতো এটেম্প কৰিহে আপুনি অহা 10 দিনৰ পিছৰ টিকট এটা হয়তো পাব যদি আপোনাৰ ইভিনিং শ্ব' হয় আৰু দিনৰ ভাগত অৱশ্যে নেক্সট উইকৰ পৰা টিকট অলপ সময়ৰ আগতে মই এভেইলেবল দেখা পাইছোঁ আৰু এই সময়ত এই কথাটোৱে যে আৰু অন্ততঃ 3 মাহলৈ অসমত হিন্দী চিনেমাৰ নো এণ্ট্ৰি অসমবাসীয়ে কোনো ধৰণৰ হিন্দী চিনেমা অহা 3 মাহলৈ সেইটো নাচায় সেইটো ইতিমধ্যে ৰৈ ৰৈ বিনালেৰ যিটো হল বুকিং অগ্ৰিম বুকিঙৰ দ্বাৰা প্ৰতিপন্ন হৈ গৈ আছে আৰু অসমীয়া চিনেমাই কিমান টকা সংগ্ৰহ কৰিব পাৰে সৰ্বোচ্চ সেই অভিলেখটো আচলতে ৰৈ ৰৈ বিনালে প্ৰতিষ্ঠা কৰি যাব যিটো ৰত্নাকৰ ছবিৰ ক্ষেত্ৰত কালেকশ্যন হাইয়েষ্ট আছিলে সেই ৰত্নাকৰৰ কালেকশ্যনৰ কিমান গুণ ওপৰত গৈ জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ৰৈ যায় সেইটো চাবলৈ আমি আৰু অন্ততঃ আৰু বেছি দিন ৰ'ব নালাগে আৰুতো বহুত দিন ৰ'ব লাগিব সৰি মোৰ ভুলেই হৈছে কাৰণ 3 মাহলৈকেতো আমি হিচাপটো ফাইনেল কৰিব নোৱাৰোঁ এটা সময় আহিবগে লাগিব যেতিয়া দৰ্শক নোহোৱা হ'ব কিন্তু এনেকুৱা লগা নাই যে ৰৈ ৰৈ বিনালে চাবৰ বাবে আৰু 4-5 মাহ 6 মাহলৈ দৰ্শকৰ অভাৱ হ'ব এটা কথা নিশ্চিত যে হয়তো কিছু হলত অন্য শ্ব' কেইটামান দৰ্শনীত অন্য চিনেমা আহিলেও কিন্তু দিনটোত প্ৰায়বোৰ হলতে
3 মাহ 4 মাহৰ পিছতো এটা দুটা দৰ্শনী যে ৰৈ ৰৈ বিনালে ৰৈ যাব, দৰ্শকৰ যে আগ্ৰহ থাকিব, অসমবাসীয়ে চাব, কান্দি কান্দি ওলাই আহিব, সেই কথাটো নিশ্চিত। আৰু এই যিটো অসমীয়া চলচ্চিত্ৰৰ দুৰ্দিন, অসমীয়া চিনেমা চাবলৈ মানুহ নাযায়, সেই কথাটোক লৈ জুবিন গাৰ্গৰ বৰ আক্ষেপ আছিল। জুবিন গাৰ্গে নিজে জীৱনকালত বিচাৰিছিলে যে এনেকুৱা এটা দিন আহক অসমীয়া চিনেমাৰ, যিটো দিনা অসমত অসমীয়া চিনেমাহে চলে অসমৰ চিনেমা হলত। সেই জুবিন গাৰ্গৰ যি আশা, জুবিন গাৰ্গৰ সপোন ৰৈ ৰৈ বিনালে পূৰণ কৰিলে। আৰু আমি আশা কৰিম যে এই আজি 10,77,00,000 এই সংখ্যাটো এদিন 100 কোটি হ'ব আৰু ৰৈ ৰৈ বিনালে হ'ব 100 কোটিৰ ক্লাবত প্ৰৱেশ কৰা, যিটো কেৱল আমি হিন্দী চিনেমাৰ ক্ষেত্ৰত শুনি আহিছোঁ। 100 কোটিৰ ক্লাবত প্ৰৱেশ কৰা প্ৰথমখন অসমীয়া চিনেমা, যিটো অভিলেখ কাহানি উকোনেও আৰু ভাঙিব পৰাৰ সম্ভাৱনা অতি নগণ্য। এই মুহূৰ্তত আন এক ভাল খবৰ আহিছে মৃগাংক। গৰিমা শইকীয়া গাৰ্গ অসুস্থ হৈ আছিল, ক্ৰমাৎ সুস্থ হৈ উঠিছে, কিছু দুৰ্বল হৈছিল। চিকিৎসকে কৈছে কিছু জিৰণিৰ প্ৰয়োজন গৰিমা শইকীয়া গাৰ্গক। বিগত কিছুদিন ধৰি যথেষ্ট তেওঁ মানসিক চাপত আছে, মানসিক যন্ত্ৰণাত আছে, আৰু যাৰ বাবে গৰিমা শইকীয়া গাৰ্গ অতি শীঘ্ৰে তেওঁক হাস্পতালৰ পৰা ৰিলিজ দিব পৰা যাব, চিন্তাৰ কোনো কাৰণ নাই। আৰু এই ভাল খবৰটো আমি ৰৈ ৰৈ বিনালে ছবিৰ সমান্তৰালকৈ আমি জনাইছোঁ দৰ্শকক। চিকিৎসকে জনাইছে গৰিমা শইকীয়া গাৰ্গৰ স্বাস্থ্য বৰ্তমান উন্নত, সুস্থিৰ, তেওঁ সুস্থ হৈ উঠিছে, অত্যধিক দুৰ্বল আছিল। হয়, গৰিমা শইকীয়া গাৰ্গ বিগত সময়ত আমি দেখিছোঁ যে জুবিন গাৰ্গৰ যেতিয়া অন্ত্যেষ্টিক্ৰিয়া হৈ গ'ল, তাৰ পিছৰ পৰা তেওঁক আচলতে আমি এক্টিভ ৰূপতে দেখিছোঁ, মানুহ আহিছে, সাক্ষাৎ কৰিছে। এই বিগত সময়ছোৱাত তেওঁ যেতিয়া জুবিন গাৰ্গৰ শ্ৰদ্ধাদি হৈ গ'ল, তাৰ পিছত অত্যন্ত শক্তিশালী ৰূপত তেওঁ ওলাই আহিল। তেওঁ চিনেমাখনৰ যিখিনি পেটছ ৱৰ্ক আছিল ৰৈ ৰৈ বিনালেৰ, তাতো অংশ ল'লে, ষ্টুডিঅ'লৈ গ'ল, ঘৰত মানুহৰ ভিৰ থাকেই। সমাধি ক্ষেত্ৰৰ যিখন সমাধি নিৰ্মাণ কমিটিৰ তেওঁ যিহেতু মুৰব্বী, তেওঁৰ অধ্যক্ষতাতে এই সমাধি কমিটিখন গঠন কৰা হৈছে। এই কাম কাজতো তেওঁ লাগি আছে, একে সময়তে চলচ্চিত্ৰখনৰ তেওঁ এগৰাকী অন্যতম প্ৰযোজিকা। গতিকে সামগ্ৰিকভাৱে এই তেওঁৰ যি ব্যস্ততা, তেওঁৰ মানুহক লগ কৰিলেও মানুহৰ ভাগৰ লাগে, তেনেস্থলত তেওঁ অগণন মানুহক এইকেইদিনত সাক্ষাৎ কৰিবলগীয়া হৈছে। বহু মানুহ ঘৰলৈ আহিছে, যে য'তে পাৰে মাত দিছে। আৰু জুবিন গাৰ্গৰ বিয়োগৰ পিছত আমি অন্য এগৰাকী গৰিমা শইকীয়া গাৰ্গক বিচাৰি পাইছোঁ, যিগৰাকী আচলতে অসমীয়া নাৰীৰ সাহস, ধৈৰ্য, সংযমৰ প্ৰতীক হিচাপে গৰিমা শইকীয়া গাৰ্গে ধৰা দিছে। আৰু তাৰ মাজত এই অসুস্থতা স্বাভাৱিক, তেওঁৰ লগত এগৰাকী চিকিৎসক আছেই, কিন্তু স্বাস্থ্যজনিত কাৰণত তেওঁ হয়তো চিকিৎসালয়লৈ গৈছে। কিন্তু এই মুহূৰ্তত তেওঁৰ শাৰীৰিক অৱস্থা যথেষ্ট সুস্থিৰ বুলি যিটো খবৰ আমালৈ আহিছে, এই খবৰটোৱে নিশ্চয়কৈ সকলোকে আনন্দিত কৰিব। কুমুদ দাস। হয়, নিশ্চিতভাৱে আমি চিকিৎসকৰ মন্তব্য এবাৰ শুনাইছোঁ, চিকিৎসকৰ মন্তব্য আছে। গৰিমা শইকীয়া গাৰ্গ অলপ অসুস্থ হৈছিলে। যোৱাকালি একচুৱেলি ৰাতি 10মান বজাত আহি তেওঁ হেল্থ চিটি হস্পিটেলত এডমিট হৈছে। বৰ্তমান ঠিকেই আছে। তেখেত আমাৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ ব্ৰজেন লহকৰ আৰু ডক্টৰ সুনানা শৰ্মাৰ তত্বাৱধানত তেখেতৰ চিকিৎসা চলি আছে। অহাৰ সময়ত তেওঁৰ অকণমান ডিহাইড্ৰেশ্যন আৰু অলপ উইকনেছ আছিলে। এতিয়া আমি সকলো পৰীক্ষা নিৰীক্ষা কৰিছোঁ। এতিয়া বৰ্তমান সুস্থই, তেওঁ কিন্তু অকণমান ৰেষ্টৰ প্ৰয়োজন। গতিকে আমি ভাবিছোঁ তেওঁ অলপ ৰেষ্টত থাকিলে সকলো ঠিক হ'ব। চ' সেইটো আমাৰ ডক্টৰসকলে ডিচিশ্যন ল'ব। কিন্তু এতিয়ালৈকেতো তেওঁ ধৰক যিখিনি পৰীক্ষা নিৰীক্ষা কৰিছে তাৰ সম্পূৰ্ণ ৰিপৰ্ট অহা নাই। যদি আজি আহে তেখেতসকলে চাই মেলি কালি বা পৰহিৰ ভিতৰত ডিচিশ্যন ল'ব। বাকী তেওঁ ভয় কৰিবলগীয়া একো কাৰণ নাই, বৰ্তমান সুস্থই আছে, খালি তেওঁ জিৰণিৰ প্ৰয়োজন। হ'ব পাৰে আপোনালোকে জানে গোটেইখিনি হৈ আছে লাষ্ট একজামত, গতিকে হ'ব পাৰে। গতিকে অকণমান তেওঁ মানে সুস্থ হৈ থকা নাই আৰু ধৰক কি বুলি কওঁ, উইকনেছ হৈছে, বিশেষকৈ উইকনেছ প্ৰব্লেমৰ কাৰণেই আহিছিলে। বাকী প্ৰব্লেম নাই, বাকী সকলো সম্পূৰ্ণ ঠিকে আছে। মাত্ৰ এটা কথা মই আকৌ কৈছোঁ, তেওঁ জিৰণিৰ প্ৰয়োজন আছে। ৰিলিজ মই আপোনাক ক'লোঁ যে ডক্টৰসকলে চাই আছে, তেখেতে চাই গোটেইখিনি ৰিপৰ্ট অহাৰ পিছত আজি বা কালিৰ ভিতৰত ডিচিশ্যন হ'ব, তাৰপিছত তেওঁ ৰিলিজ ল'ব পাৰিব। নাই, তেনেকুৱা একো ৰেষ্ট্ৰিকশ্যন নাই, তেওঁ বৰ্তমান সকলো খাব পাৰিব। তেওঁৰ আমি ধৰক যিখিনি তেজৰ নমুনালে তেজৰ পৰীক্ষা, আল্ট্ৰাচাউণ্ড, ইক' আমি গোটেইখিনি টেষ্টেই কৰাইছোঁ। আৰু আছাম এট 5ত এতিয়া সময় হৈছে সৰু এটা বাণিজ্যিক বিৰতিৰ পিছত থাকিব আৰু ভালেমান খবৰ।